বাণী হজৰত বিশ্বনবী হজৰত মহম্মদে আমাৰ বাবে লৈ আহিছিল তাৰো পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আজি প্ৰয়োজন আছে। আজি আমাৰ সমাজখনত প্ৰয়োজন হৈছে যে আধ্যাত্মিক শিক্ষা। আমাৰ সমাজখনত আমাৰ মানুহ আগবাঢ়িছে, মানুহৰ গাড়ী হৈছে, মানুহ প্লেনত অহা যোৱা কৰিব পৰা হৈছে, মানুহৰ টকা পইচা হৈছে, কিন্তু আধ্যাত্মিক শিক্ষা নোহোৱা কাৰণে মানুহে যিটো নিজৰ আটাইতকৈ ডাঙৰ চৰিত্ৰ মানুহ বুলি ক'লে যি বুজা যায় সেই মানুহৰ চৰিত্ৰটো লাহে লাহে মানুহে হেৰুৱাই পেলাইছে। আজি মানুহে এই আধ্যাত্মিক শিক্ষাৰ অভাৱৰ কাৰণে মানুহে নিজৰ দেউতাক মাকৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে নিজৰ ভাই ককাৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে সমাজৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে দেশৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে ধৰ্মৰ মূল্য বুজি নোপোৱা হৈছে। সেইকাৰণে আজি আমি যি ধৰ্মতে পালন নকৰো কিয় প্ৰতিটো ধৰ্মই আমাক যে আধ্যাত্মিক শিক্ষা দিছে সেই আধ্যাত্মিক শিক্ষাৰ আজি আমি গুৰুত্ব অনুভৱ কৰাৰ সময় আহি পৰিছে। আৰু আধ্যাত্মিক শিক্ষা আৰু সাধাৰণ শিক্ষা বা জেনাৰেল এডুকেশ্যনৰ এটা সিনথেসিস বা এটা মিক্সাৰ বা এটা দুইটা বস্তু মিলাই পেলাই যিটো শিক্ষা হয় সেই শিক্ষাটোৱে আজি আটাইতকৈ প্ৰয়োজন আছে। আমি যদি ফিজিক্স শিকিছো, আমি যদি কেমেষ্ট্ৰি শিকিছো, আমি যদি মেথামেটিক্স শিকিছো, আমি যদি ইংৰাজী শিকিছো, কিন্তু আমি যদি স্পিৰিচুৱেল সায়েন্স যদি আমি শিকা নাই তেতিয়াহ'লে আমি পূৰ্ণ মানুহ বা আমি টোটেল মানুহ কেতিয়াও আমি হ'ব নোৱাৰো। সেইবাবে আজি আমাৰ সমাজখনৰ লক্ষ্য হ'ব লাগে যে আমাৰ সমাজৰ উঠি অহা প্ৰজন্ম আজি আমি কেনেকৈ আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰো। আজি উত্তৰ পূব ভাৰতৰ নদুৱাটো তামিল আৰু উত্তৰ পূব ভাৰত এমাৰ্কা চৰিয়ৰ এই অনুষ্ঠানৰ ফালৰ পৰা আমাৰ সোৱাহিলি মাদ্ৰাছা বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে একেবাৰে সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলক আধ্যাত্মিক শিক্ষা দিয়াৰ এটা বিৰাট ডাঙৰ প্ৰচেষ্টা এটা আমাৰ হুজুৰৰ নেতৃত্বত আজি আমাৰ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত আৰম্ভ হৈছে। প্ৰায় ৪,০০০তকৈ বেছি আজি সৰু ল'ৰা ছোৱালীৰ বাবে আজি মাদ্ৰাছা হৈছে আৰু আমাৰ সমগ্ৰ মাদ্ৰাছা শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে এই ৰেৱাইল টাইটেল মাদ্ৰাছাই আজি সমগ্ৰ দেশৰ ভিতৰতে এটা ডাঙৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি সকলোৱে জানো যে আমাৰ এই